দৈনিক ৰাখিবলৈ শিতানলৈ মই ত্ৰিলোকেশ আচাৰ্যই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি অসমীয়াৰ 1942 শকাব্দৰ কাতি মাহৰ 18 তাৰিখ বুধবাৰ আৰু আজি ইংৰাজী হৈছে 2020 চনৰ নৱেম্বৰ মাহৰ 4 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে কৃষ্ণপক্ষৰ চতুৰ্থী তিথি আৰু আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 5:32:48 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 4:40:57। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে ভিডিঅ'টোত লাইক কমেণ্ট কৰাৰ লগতে ভিডিঅ'টো যিমান পাৰে সিমান বন্ধুবৰ্গৰ সৈতেও শ্বেয়াৰ কৰিবা আৰু এনেদৰে দৈনিক ৰাশিফলসমূহ পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই থ'ব একেবাৰে নাপাহৰিব। প্ৰথমে আহিছোঁ মেষ ৰাশিলৈ। মেষ ৰাশিৰ ব্যক্তিসকলে আজি বন্ধুৰ পৰা সহায় সহযোগ লাভ কৰিব পাৰে। ইয়াৰ লগতে কঠিন সময়তো যাতে ধৈৰ্য দেখুৱায় তাৰ প্ৰতিও কিছু গুৰুত্ব দিব। আজি এই ৰাশিৰ যিসকল ব্যক্তিয়ে বিগত দিনকেইটাত নভবা নিচিন্তাকৈ কোনো ক্ষেত্ৰত ধন খৰচ কৰি আছিল তেওঁলোকে কিছু ধন খৰচ কৰাৰ ক্ষেত্ৰত নিয়ন্ত্ৰণ অনাৰ চেষ্টা কৰিব। ইয়াৰ লগতে আজি পৰালৈ আনৰ প্ৰয়োজনীয়তাৰ প্ৰতি কিছু গুৰুত্ব দিয়াৰ আৱশ্যকতা আছে, গতিকে আনৰ প্ৰয়োজনীয়তাৰ প্ৰতিও কিছু গুৰুত্ব দিব। আজি প্ৰিয়জনৰ কোনো কথাই হয়তো সমস্যাৰ সন্মুখীন কৰাব পাৰে। ইয়াৰ লগতে কোনো শিশুকালত হয়তো কৰি ভাল পোৱা কাৰ্য পুনৰ কৰাৰ প্ৰতি আপোনাৰ কিছু আগ্ৰহ বৃদ্ধি পাব পাৰে, অৰ্থাৎ শিশুকালত কৰি ভাল পোৱা কোনো কাম কৰাৰ প্ৰতি কিছু অধিক আগ্ৰহী হোৱা দেখা যাব এই ৰাশিৰ ব্যক্তিসকলক। আজি ব্যস্ততাপূৰ্ণ জীৱনৰ বাবে হয়তো আপোনাৰ জীৱনসংগীয়ে নিজকে কিছু অকলশৰীয়া অনুভৱ কৰিব পাৰে, গতিকে ব্যস্ততাপূৰ্ণ জীৱনৰ মাজতো আজি পৰালৈ কিছু জীৱনসংগীক সময় দিয়াৰ চেষ্টা কৰিব। আজি সৰু ল'ৰা ছোৱালীৰ সৈতে অধিক সময় অতিবাহিত কৰাটো কিছু লোকচানদায়ক হ'ব পাৰে, গতিকে পৰালৈ সৰু ল'ৰা ছোৱালীৰ পৰা কিছু দূৰত্ব বজাই ৰখাৰ চেষ্টা কৰিব, নিশ্চয় দিনটো সুন্দৰভাৱে পাৰ হ'ব। আজি আৰ্থিক আৰু পাৰিবাৰিক ক্ষেত্ৰৰ ফালৰ পৰা দিনটো কিছু মধ্যমভাৱে পাৰ হোৱা দেখা যাব। অৱশ্যে আজি ব্যৱসায়ত কিছু গুৰুত্ব দিয়াৰ প্ৰয়োজনীয়তা আছে, গতিকে ব্যৱসায়ত অকণমান গুৰুত্ব দিয়াৰ চেষ্টা কৰিব, নিশ্চয় দিনটো অতি সুন্দৰভাৱে পাৰ হ'ব আৰু শুভ সংখ্যা তেওঁলোকৰ বাবে হ'ব আজি 3। বৃষ ৰাশি। এই ৰাশিৰ ব্যক্তিসকলে আজি উত্তম খাদ্য গ্ৰহণৰ হয়তো সুবিধা লাভ কৰিব পাৰে। এপৰি সকাৰাত্মক বিচাৰধাৰা মনলৈ অনাৰ চেষ্টা কৰিব। এনে কৰিলে আপোনাৰ মন যথেষ্ট শান্ত হৈ থাকিব। আজি দীৰ্ঘ সময়ৰ বাবে কৰিব বিচৰা ধন নিৱেশৰ পৰা যথেষ্ট হয়তো লাভান্বিত হ'ব পাৰে, গতিকে যদি কোনো দীৰ্ঘ সময়ৰ বাবে ধন নিৱেশ কৰিম বুলি ভাবি আছে তেতিয়াহ'লে তাৰ আজি শুভাৰম্ভ কৰিব পাৰে। আজি সন্ধিয়াৰ সময়টো হয়তো আলহীৰ সৈতে অতিবাহিত হ'ব পাৰে, অৰ্থাৎ আলহী হয়তো সন্ধিয়াৰ সময়লৈ আপোনাৰ ঘৰলৈ আহিব পাৰে, নতুবা আলহীৰ ঘৰলৈ হয়তো আপুনিও যাব পাৰে। অৱশ্যে এই ৰাশিৰ যিসকল ব্যক্তি কোনো ৰচনাত্মক কাম কাজৰ লগত জড়িত হৈ আছে তেওঁলোকে হয়তো কোনো সমস্যাৰ সন্মুখীন হ'ব লগা হ'ব পাৰে। ইয়াৰ বাহিৰে এই ৰাশিৰ ছাত্ৰ ছাত্ৰীসকলৰ মনত হয়তো প্ৰেম ভাৱ জাগৃত হ'ব পাৰে, যাৰ বাবে হয়তো তেওঁলোকে বহুমূলীয়া সময় অবাবত নষ্ট কৰিবও পাৰে। আজি বিবাহিতসকলে জীৱনসংগীৰ পৰা হয়তো ভবামতে সহায় সহযোগ লাভ নকৰিব এই ৰাশিৰ ব্যক্তিসকলে। ইয়াৰ লগতে পাৰিবাৰিক ক্ষেত্ৰত কিছু গুৰুত্ব দিয়াৰ চেষ্টা কৰিব। এনে কৰিলে আপোনাৰ পাৰিবাৰিক সম্পৰ্ক যথেষ্ট সুদৃঢ় হৈ থকা দেখা যাব। অৱশ্যে ব্যৱসায়ৰ ফালৰ পৰা দিনটো যথেষ্ট শুভ বুলি ক'ব পাৰি, গতিকে সকলো ফালৰ পৰা এই বৃষ ৰাশিৰ ব্যক্তিসকলৰ দিনটো যথেষ্ট সুন্দৰভাৱে পাৰ হোৱা দেখা যাব আৰু শুভ সংখ্যা এই ৰাশিৰ ব্যক্তিসকলৰ বাবে হ'ব আজি 2। মিথুন ৰাশি। মিথুন ৰাশিৰ ব্যক্তিসকলৰ ওচৰলৈ আজি ধনাগম হোৱা দেখা যাব। ইয়াৰ লগতে ব্যস্ত দিনপঞ্জীৰ মাজতো এওঁলোকৰ স্বাস্থ্য যথেষ্ট সবল হৈ থকা দেখা যাব। আজি হয়তো কোনো ক্ষেত্ৰত ধন হানি হ'ব পাৰে, গতিকে লেনদেনৰ ক্ষেত্ৰত অকণমান গুৰুত্ব দিয়াৰ চেষ্টা কৰিব। আজি প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰত পৰালৈ ভাবি চিন্তি যিকোনো সিদ্ধান্ত লোৱাৰ চেষ্টা কৰিব। এনে কৰিলে আপোনাৰ প্ৰেম সম্পৰ্কও যথেষ্ট সুন্দৰ হৈ থাকিব। আজি কেৰিয়াৰৰ ক্ষেত্ৰত নতুন নতুন পদ্ধতি বিকশিত কৰা নতুবা নতুন নতুন কথা শিকাৰ ক্ষেত্ৰত যথেষ্ট লাভদায়ক হ'ব পাৰিব, গতিকে অকণমান নতুন নতুন কথা শিকাৰ প্ৰতি গুৰুত্ব দিব, নিশ্চয় লাভান্বিত হ'ব পাৰিব। আজি বজাৰ কৰিব যদি যায় ৰাশিৰ ব্যক্তিসকল তেতিয়াহ'লে হয়তো তেওঁলোকৰ কোনো বস্ত্ৰ ক্ৰয় কৰাৰ মানসিকতা গঢ়ি উঠিব পাৰে, অৰ্থাৎ হয়তো কোনো নতুন বস্ত্ৰ ক্ৰয় কৰিবও পাৰে এওঁলোকে। আজি বৈবাহিক জীৱনত কিছু সকাৰাত্মক পৰিৱৰ্তন অহাটো হয়তো এওঁলোকে বিচাৰিব পাৰে, অৰ্থাৎ বৈবাহিক জীৱনত পৰিৱৰ্তন আনিব হয়তো বিচাৰিব পাৰে এওঁলোকে। আজি প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা দিনটো অতি সুন্দৰভাৱে পাৰ হোৱা দেখা যাব। অৱশ্যে পাৰিবাৰিক ক্ষেত্ৰতো দিনটো কিছু মোটামুটিভাৱে পাৰ হোৱা দেখা যাব। ইয়াৰ বাহিৰে আজি দিনটো এই মিথুন ৰাশিৰ ব্যক্তিসকলৰ যথেষ্ট সুন্দৰভাৱে পাৰ হ'ব আৰু শুভ সংখ্যা এওঁলোকৰ বাবে হ'ব আজি
9 কৰ্কট ৰাশিৰ ব্যক্তিসকলক আজিৰ দিনটোত ব্যস্ত হৈ থকা দেখা যাব। ইয়াৰ উপৰিও আপোনাৰ দানশীল স্বভাৱৰ বাবেই আজি আনৰ পৰা হয়তো আশীৰ্বাদ লাভ কৰিব পাৰি ৰাশিৰ ব্যক্তিসকলে। ইয়াৰ লগতে হঠাৎ খৰচৰ মাত্ৰা কিছু বৃদ্ধি পাব পাৰে, গতিকে অকণমান খৰচত নিয়ন্ত্ৰণ ৰখাৰ চেষ্টা কৰিব। আজি শিশুৰ সৈতে অধিক সময় অতিবাহিত কৰিবলগীয়া হয়তো হ'বও পাৰে। আজি পৰালৈ আপোনাৰ গোপনীয়তা প্ৰিয়জনৰ সৈতে সদৰি নকৰাই আপোনাৰ বাবে ভাল হ'ব। এনে কৰিলে হয়তো আপুনি কোনো হয়তো সমস্যাৰ সন্মুখীন হ'ব লগা হ'ব পাৰে, গতিকে আপোনাৰ গোপনীয়তা পৰালৈ আজিৰ দিনটোত সদৰি নকৰিব। আজি কাৰ্যক্ষেত্ৰত কৰ্মকুশলতাৰ সদ উপয়োগ কৰাৰ চেষ্টা কৰিব। এনে কৰিলে আপুনি কাৰ্যক্ষেত্ৰত নিশ্চয় সফল হ'ব পাৰিব। আজি সময়ৰ প্ৰতি লক্ষ্য ৰাখি ৰাশিৰ ব্যক্তিসকলে আজি কিছু নিজকে অকলশৰে ৰখাৰ চেষ্টা কৰা দেখা যাব, অৰ্থাৎ নিজকে এওঁলোকে কিছু অকলশৰে থাকি যথেষ্ট সুখী যেন অনুভৱ কৰিব পাৰিব। আজি বিবাহিতসকলৰ বাবে জীৱনসংগীৰ হয়তো দুৰ্ব্যৱহাৰৰ নকাৰাত্মক প্ৰভাৱ তেওঁলোকৰ জীৱনত পৰিব পাৰে, গতিকে বিবাহিতসকলে জীৱনসংগীৰ যাতে সেই নকাৰাত্মক প্ৰভাৱ তেওঁলোকৰ ওপৰত নপৰে তাৰ প্ৰতি কিছু গুৰুত্ব দিব। আজি স্বাস্থ্যৰ ফালৰ পৰাও দিনটো যথেষ্ট সুন্দৰ বুলি ক'ব পাৰি। ইয়াৰ লগতে অৱশ্যে পাৰিবাৰিক আৰু ব্যৱসায়িক ক্ষেত্ৰত কিছু গুৰুত্ব দিয়াৰ আৱশ্যকতা আছে, গতিকে অকণমান পাৰিবাৰিক আৰু ব্যৱসায়িক ক্ষেত্ৰত কিছু গুৰুত্ব দিব। নিশ্চয় দিনটো অতি সুন্দৰভাৱে পাৰ হ'ব। আজি প্ৰেম সম্পৰ্কৰ ফালৰ পৰা দিনটো যথেষ্ট শুভ বুলি ক'ব পাৰি, গতিকে সকলো ফালৰ পৰা এই কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ দিনটো যথেষ্ট সুন্দৰভাৱে পাৰ হোৱা দেখা যাব আৰু শুভ সংখ্যা এওঁলোকৰ বাবে হ'ব আজি 4। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলৰ আজি ভ্ৰমণৰ যোগ দেখা পোৱা গৈছে। ইয়াৰ উপৰিও আশাবাদী হোৱাৰ কিছু চেষ্টা কৰিব। এনে কৰিলে নতুন নতুন হয়তো পথ মুকলি হ'বও পাৰে এওঁলোকৰ বাবে। আজি ঘৰৰ পৰা বাহিৰলৈ যাওঁতে ডাঙৰৰ আশীৰ্বাদ লৈ যোৱাৰ চেষ্টা কৰিব। এনে কৰিলে হয়তো আৰ্থিকভাৱে কিছু লাভান্বিতও হ'ব পাৰে, গতিকে ঘৰৰ পৰা বাহিৰলৈ যাওঁতে পৰালৈ আপুনি ডাঙৰৰ আশীৰ্বাদ লৈ যোৱাৰ চেষ্টা কৰিব, নিশ্চয় লাভান্বিত হ'ব পাৰিব। আজি জীৱনসংগীৰ সৈতে গোপনীয়তাৰ সদৰি কৰাৰ পূৰ্বে ভালদৰে চাই চিতি লোৱাৰ চেষ্টা কৰিব। এনে কৰিলে হয়তো আপুনি কোনো সমস্যাত পৰিব পাৰে, গতিকে পৰালৈ আজি গোপনীয়তাৰ সদৰি আপুনি নকৰাই ভাল হ'ব। আজি প্ৰেমৰ ক্ষেত্ৰত হয়তো কিছু নিৰাশ হ'ব পাৰে এই ৰাশিৰ ব্যক্তিসকলে। ইয়াৰ লগতে আত্মবিশ্বাসো এওঁলোকৰ যথেষ্ট বৃদ্ধি পোৱা দেখা যাব, যাৰ বাবে হয়তো যথেষ্ট সফলতাও এওঁলোক হোৱা দেখা যাব, অৰ্থাৎ এই আত্মবিশ্বাসৰ বাবেই হয়তো এওঁলোক আজি সফল হ'ব পাৰিব। আজি খেল ধেমালিত খুব ব্যস্ত থকা দেখা যাব এই ৰাশিৰ ব্যক্তিসকলক, যাৰ বাবে হয়তো ছাত্ৰ ছাত্ৰীসকলে পঢ়াৰ প্ৰতি কিছু গুৰুত্ব কমি যাব পাৰে, গতিকে খেলাৰ বাহিৰেও যাতে পঢ়া শুনাৰ প্ৰতিও যাতে কিছু গুৰুত্ব দিয়ে। আজি অৱশ্যে পাৰিবাৰিক ক্ষেত্ৰত কিছু গুৰুত্ব দিয়াৰ আৱশ্যকতা আছে, গতিকে পাৰিবাৰিক ক্ষেত্ৰত কিছু গুৰুত্ব দিয়াৰ চেষ্টা কৰিব। ইয়াৰ বাহিৰে প্ৰেমৰ ক্ষেত্ৰতো দিনটো অতি সুন্দৰভাৱে পাৰ হোৱা দেখা যাব, গতিকে সকলো ফালৰ পৰা এই সিংহ ৰাশিৰ ব্যক্তিসকলৰ দিনটো যথেষ্ট সুন্দৰভাৱে পাৰ হোৱা দেখা যাব আৰু শুভ সংখ্যা এওঁলোকৰ বাবে হ'ব আজি 2। কন্যা ৰাশিৰ ব্যক্তিসকলে হয়তো আজি কোনো বন্ধু লাভ কৰিব পাৰে। ইয়াৰ উপৰিও যিকোনো ক্ষেত্ৰতে আশাবাদী হোৱাৰ চেষ্টা কৰিব। ইয়াৰ লগতে ল'ৰা ঢপৰাৰ মাজত যিকোনো সিদ্ধান্ত লোৱাৰ পৰা বিৰত থকা আপোনাৰ বাবে ভাল হ'ব, গতিকে ল'ৰা ঢপৰাৰ মাজত যাতে আজি যিকোনো সিদ্ধান্ত লৈ নিদিয়ে তাৰ প্ৰতি কিছু গুৰুত্ব দিব। আজি জীৱনসংগীৰ ব্যক্তিগত জীৱনত প্ৰয়োজনতকৈ অধিক হস্তক্ষেপ কৰাটো আপোনাৰ বাবে কিছু সমস্যাৰ কাৰণ হ'ব পাৰে, গতিকে জীৱনসংগীৰ ব্যক্তিগত জীৱনত পৰালৈ আপুনি হস্তক্ষেপ নকৰাই আপোনাৰ বাবে ভাল হ'ব। আজি খঙৰ ওপৰত কিছু নিয়ন্ত্ৰণ ৰখাৰ চেষ্টা কৰিব, গতিকে অকণমান খঙৰ ওপৰত কিছু নিয়ন্ত্ৰণ ৰখাৰ চেষ্টা কৰিব, নিশ্চয় দিনটো সুন্দৰভাৱে পাৰ হ'ব। আজি কাৰোবাৰ সৈতে প্ৰেম সম্পৰ্ক হোৱাৰ যথেষ্ট সম্ভাৱনা দেখা গৈছে এই ৰাশিৰ ব্যক্তিসকলৰ। ইয়াৰ বাহিৰে যিকোনো ক্ষেত্ৰত হস্তক্ষেপ কৰাৰ পূৰ্বে ভালদৰে চাই চিতি লোৱাৰ চেষ্টা কৰিব। আজি বৈবাহিক সম্পৰ্কয়ো এক নতুন ৰূপ লাভ কৰা দেখা যাব। অৱশ্যে আজি স্বাস্থ্যৰ ফালৰ পৰা কিছু গুৰুত্ব ৰখাৰ আৱশ্যকতা আছে, গতিকে স্বাস্থ্যৰ ক্ষেত্ৰত কিছু গুৰুত্ব দিব, কিন্তু আৰ্থিক ক্ষেত্ৰত এই ৰাশিৰ ব্যক্তিসকল আজি যথেষ্ট সবল হৈ থকা দেখা যাব, গতিকে সকলো ফালৰ পৰা এই কন্যা ৰাশিৰ ব্যক্তিসকলৰ দিনটো যদি অতি সুন্দৰভাৱে পাৰ হোৱা দেখা যাব আৰু শুভ সংখ্যা এওঁলোকৰ বাবে হ'ব আজি 9। তুলা ৰাশি। এই ৰাশিৰ ব্যক্তিসকলে হয়তো আজি ঘৰৰ পৰা কোনো ক্ষেত্ৰত অশান্তি যেন অনুভৱ কৰিব পাৰে। ইয়াৰ লগতে আজি আপুনি কৰি ভাল পোৱা কোনো কাম কৰাৰ চেষ্টা কৰাৰ আৱশ্যকতা আছে, গতিকে আপুনি যি কাম কৰি ভাল পায় সেই কাম কৰাৰ
চেষ্টা কৰিব। আজি দিনটোৰ আৰম্ভণি যদিও সুন্দৰভাৱে হ'ব, তথাপি কিন্তু আপোনাৰ সন্ধিয়াৰ সময়লৈ হয়তো কোনো ক্ষেত্ৰত কিছু ধন খৰচ হ'ব পাৰে। আজি জীৱনসংগীৰ সৈতে সম্পৰ্কৰ উন্নতি ঘটোৱাৰ বাবে দিনটো যথেষ্ট শুভ বুলি ক'ব পাৰি। গতিকে যিসকল ব্যক্তিৰ জীৱনসংগীৰ সৈতে সম্পৰ্ক সিমান সুদৃঢ় নহয়, তেওঁলোকে আজি সম্পৰ্কৰ সুদৃঢ় কৰাৰ চেষ্টা কৰিব পাৰে। আজি প্ৰেম সম্পৰ্কৰ লগত যিসকল ব্যক্তি জড়িত হৈ আছে, তেওঁলোকৰ বাবে দিনটো যথেষ্ট সুন্দৰভাৱে পাৰ হোৱা দেখা যাব। অৱশ্যে কোনো সুন্দৰ সংগীত শুনাৰ প্ৰতি এই ৰাশিৰ ব্যক্তিসকলক যথেষ্ট আগ্ৰহী হোৱা দেখা যাব। এই ৰাশিৰ যিসকল ব্যক্তিয়ে বৈদেশিক ব্যৱসায়ৰ লগত জড়িত হৈ আছে, তেওঁলোকক আজি সেই ক্ষেত্ৰত তেওঁলোকে যথেষ্ট মনে বিচৰা ধৰণে লাভান্বিত হোৱা দেখা যাব। আজি ধনৰ লগত সম্পৰ্কযুক্ত হৈ যিসকল ব্যক্তি থাকে, অৰ্থাৎ ধনৰ লগত সম্পৰ্ক কৰি থকা ব্যক্তিসকলে আজি তেওঁলোকৰ নিজৰ প্ৰতিভাৰ পূৰ্ণ ক্ষমতা দেখুওৱাৰ সুযোগ লাভ কৰিবলৈ সক্ষম হ'ব পাৰিব। অৱশ্যে আজি ভ্ৰমণ কৰাৰ বাবে দিনটো সিমান শুভ বুলি ক'ব নোৱাৰি। ইয়াৰ লগতে জীৱন সংগীক অত্যন্ত সুখী ৰূপত দেখা পাব এই ৰাশিৰ ব্যক্তিসকলে। অৱশ্যে আজি স্বাস্থ্যৰ কিছু যত্ন ৰখাৰ আৱশ্যকতা আছে, গতিকে অকণমান স্বাস্থ্যৰ প্ৰতি যত্ন ৰাখিব, নিশ্চয় দিনটো অতি সুন্দৰভাৱে পাৰ হ'ব। ইয়াৰ লগতে আজি শুভ সংখ্যা এই ৰাশিৰ ব্যক্তিসকলৰ বাবে হ'ব 3। এইবাৰ আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ আজি ধনাগম হোৱাৰ খুব সম্ভাৱনা দেখা গৈছে। ইয়াৰ উপৰিও স্বাস্থ্য সম্পৰ্কীয় কাম কাজ যেনে ব্যায়াম কৰাৰ কিছু চেষ্টা কৰিব পাৰে। এনে কৰিলে আপোনাৰ স্বাস্থ্য যথেষ্ট সবল হৈ থকা দেখা যাব। আজি ধন নিৱেশ কৰাটো যথেষ্ট লাভদায়ক হৈ পৰা দেখা যাব, অৰ্থাৎ হয়তো পূৰ্বতে কৰা ধন নিৱেশৰ পৰা আপুনি কিছু হয়তো আজি লাভান্বিত হ'ব পাৰে। আজি প্ৰিয়জনৰ মনৰ কথা বুজাৰ চেষ্টা কৰিব। এনে কৰিলে আপোনাৰ সম্পৰ্কও যথেষ্ট সুদৃঢ় হৈ উঠা দেখা যাব। আজি কাৰ্যক্ষেত্ৰত আপোনাৰ কথা বতৰা অইন লোকে যথেষ্ট মানি চলা দেখা যাব। ইয়াৰ লগতে প্ৰিয়জনক যদিও সময় দিব বিচাৰিব, তথাপি কিন্তু এই ক্ষেত্ৰত কিছু হয়তো সফল নহ'বও পাৰে আপুনি। আজি অৱশ্যে অকণমান চেষ্টা কৰিলেই আপোনাৰ বৈবাহিক জীৱনটোক অধিক আনন্দময় কৰি তুলিব পাৰিব, গতিকে অকণমান আপুনি চেষ্টা কৰাৰ আৱশ্যকতা আছে। আজি পাৰিবাৰিক আৰু ব্যৱসায়িক ক্ষেত্ৰৰ ফালৰ পৰা দিনটো কিছু মোটামুটিভাৱে পাৰ হোৱা দেখা যাব। অৱশ্যে স্বাস্থ্যৰ কিছু যত্ন ৰখাৰ আৱশ্যকতা আছে, গতিকে অকণমান স্বাস্থ্যৰ যত্ন ৰাখিব, নিশ্চয় দিনটো অতি সুন্দৰভাৱে পাৰ হ'ব। ইয়াৰ বাহিৰে আজি এই বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ শুভ সংখ্যা হ'ব 5। ধনুৰাশি। এই ৰাশিৰ ব্যক্তিসকলে হয়তো আজি কোনো সুসংবাদ লাভ কৰিব পাৰে। ইয়াৰ উপৰিও যিকোনো কাম কৰাৰ পূৰ্বে ভালদৰে ভাবি চিন্তি লোৱাৰ চেষ্টা কৰিব, তাৰপিছতহে আপুনি যিকোনো কাম কৰাৰ চেষ্টা কৰিব। আজি আপুনি নজনাকৈয়ে হয়তো কাৰোবাৰ মনত কিছু আঘাত দিব পাৰে, গতিকে অকণমান এই ক্ষেত্ৰত গুৰুত্ব দিব। আজি এই ৰাশিৰ যিসকল ব্যক্তিয়ে বিদেশৰ সৈতে ব্যৱসায় কৰে, অৰ্থাৎ বিদেশত ব্যৱসায় কৰে, তেওঁলোকে যথেষ্ট লাভান্বিত হোৱাৰ খুব সম্ভাৱনা দেখা গৈছে। ইয়াৰ লগতে বন্ধুই হয়তো কোনো কাৰণত আপোনাৰ ওপৰত নিৰাশ হৈ পৰিব পাৰে, গতিকে বন্ধুক আজি আপুনি কিছু শুশ্ৰূষা কৰাৰ চেষ্টা কৰিব। আজি এই ৰাশিৰ কোনো ব্যক্তিক যথেষ্ট ৰোমান্টিক ৰূপত দেখা যাব পাৰে। ইয়াৰ লগতে কাৰ্যক্ষেত্ৰত একনিষ্ঠাৰে কাম কৰাৰ চেষ্টা কৰিব, নিশ্চয় আজি যথেষ্ট পৰিমাণে আপুনি লাভান্বিত হ'ব পাৰিব। যদিও আজি এই ৰাশিৰ ব্যক্তিসকলে নিজৰ বাবে সময় উলিয়াবৰ চেষ্টা কৰিব, কিন্তু অফিচৰ পৰা অহা কোনো কামে হয়তো পুনৰ তেওঁলোকক ব্যস্ত কৰি তুলিব পাৰে, গতিকে নিজৰ বাবে সময় হয়তো উলিয়াব নোৱাৰিবও পাৰে। আজি বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো এক বিশেষ দিন বুলি ক'ব পাৰি, কিন্তু স্বাস্থ্যৰ কিছু যত্ন ৰখাৰ চেষ্টা কৰিব। ইয়াৰ বাহিৰে আজি আৰ্থিক আৰু পাৰিবাৰিক ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো যথেষ্ট সুন্দৰভাৱে পাৰ হোৱা দেখা যাব, গতিকে সকলো ফালৰ পৰা এই ধনুৰাশিৰ ব্যক্তিসকলৰ দিনটো যথেষ্ট সুন্দৰ বুলি ক'ব পাৰি আৰু শুভ সংখ্যা এওঁলোকৰ বাবে হ'ব আজি 2। এইবাৰ আহিছোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ ব্যক্তিসকলৰ হয়তো আজি কৰ্মত কিছু জটিলতা আহিব পাৰে। ইয়াৰ উপৰিও মাতৃপক্ষৰ পৰা ধন লাভ কৰাৰ যথেষ্ট সম্ভাৱনা দেখা গৈছে, অৰ্থাৎ মাতৃপক্ষৰ পৰা হয়তো আপুনি ধন লাভ কৰিব পাৰে। আজি ঘৰুৱা ক্ষেত্ৰত হয়তো কোনো সমস্যাৰ সন্মুখীন হ'ব লগা হ'ব পাৰে, গতিকে ঘৰুৱা ক্ষেত্ৰত সমস্যা সমাধান কৰিবলৈ কিছু প্ৰস্তুত হৈ থকাৰ আৱশ্যকতা আছে। আজি প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰত কোনো নতুন ব্যক্তিৰ সংযোগলৈ হয়তো আহিব পাৰে, অৰ্থাৎ প্ৰেম সম্পৰ্কত হয়তো নতুন কোনো ব্যক্তিৰ সংযোগ হ'ব পাৰে।
আজি কৰা ধন নিৱেশৰ পৰা কিছু লাভান্বিত হ'ব পাৰিব এই ৰাশিৰ ব্যক্তিসকলে। ইয়াৰ উপৰিও অফিচৰ পৰা ঘৰলৈ সোনকালে অহাৰ পৰিকল্পনা হয়তো তেওঁলোকে কৰিব পাৰে। আজি কোনো চিনেমা নতুবা পাৰ্কলৈ যোৱাৰ হয়তো মনোবৃত্তি গঢ়ি উঠিব পাৰে এই মকৰ ৰাশিৰ ব্যক্তিসকলে। ইয়াৰ বাহিৰে আজি কোনো বয়সস্থ ব্যক্তিৰ স্বাস্থ্যৰ অৱনতিয়ে হয়তো আপোনাৰ বৈবাহিক জীৱনত কিছু প্ৰভাৱিত কৰিব পাৰে। আজি স্বাস্থ্যৰ কিছু যত্ন ৰখাৰ আৱশ্যকতা আছে, গতিকে অকণমান স্বাস্থ্যৰ যত্ন ৰাখিব। ইয়াৰ উপৰিও আজি প্ৰেম আৰু বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰা দিনটো যথেষ্ট সুন্দৰভাৱে পাৰ হোৱা দেখা যাব। অৱশ্যে ব্যৱসায়ত কিছু গুৰুত্ব দিয়াৰ চেষ্টা কৰিব। এনে কৰিলে আপোনাৰ ব্যৱসায়ৰ ক্ষেত্ৰত নিশ্চয় দিনটো সুন্দৰভাৱে পাৰ হ'ব। ইয়াৰ বাহিৰে আজি দিনটো এই মকৰ ৰাশিৰ ব্যক্তিসকলে যথেষ্ট সুন্দৰভাৱে পাৰ হ'ব আৰু শুভ সংখ্যা এওঁলোকৰ বাবে হ'ব আজি 2। কুম্ভ ৰাশি। এই ৰাশিৰ ব্যক্তিসকল হয়তো আজি কোনো কাৰণত কিছু হতাশ হৈ পৰিব পাৰে। ইয়াৰ লগতে দীৰ্ঘ সময়ৰ পৰা হৈ থকা আলস্য ভাৱৰ কিছু দূৰ হোৱা দেখা যাব। আজি নিশ্চয় আজি ধন সঞ্চিত কৰিবলৈ সক্ষম হ'ব পাৰিব এই ৰাশিৰ ব্যক্তিসকল। ইয়াৰ উপৰিও আজি দিনটোৰ পৰিকল্পনা কিছু সাৱধানতাপূৰ্ণভাৱে কৰা উচিত হ'ব। গতিকে দিনটো আপুনি যি পৰিকল্পনা কৰিব সেই পৰিকল্পনা যাতে কিছু সাৱধান হৈ কৰাৰ চেষ্টা কৰে। আজি আপোনাক সহায় কৰা ব্যক্তিৰ সৈতে কথা বতৰা কোৱাৰ চেষ্টা কৰিব, অৰ্থাৎ আপোনাক যি ব্যক্তিয়ে সহায় কৰে তেওঁলোকৰ সৈতে আজি সুসম্পৰ্ক গঢ়ি তোলাৰ চেষ্টা কৰিব। আজি নতুন চিন্তাধাৰা হয়তো যথেষ্ট লাভদায়ক হৈ পৰিব পাৰে। ইয়াৰ উপৰিও জীৱনসংগীৰ সহযোগৰ ফলতে হওক নতুবা অইন কোনো কাৰণতে আজি এই ৰাশিৰ ব্যক্তিসকলে নিজকে যথেষ্ট ধনী ব্যক্তি যেন অনুভৱ কৰিব পাৰিব। আজি স্বাস্থ্যৰ ফালৰ পৰা দিনটো অতি সুন্দৰভাৱে পাৰ হোৱা দেখা যাব। অৱশ্যে পাৰিবাৰিক ক্ষেত্ৰত কিছু গুৰুত্ব দিয়াৰ আৱশ্যকতা আছে, গতিকে অকণমান পাৰিবাৰিক ক্ষেত্ৰত কিছু গুৰুত্ব দিব। ইয়াৰ বাহিৰে ব্যৱসায়ৰ ক্ষেত্ৰতো দিনটো অতি সুন্দৰভাৱে পাৰ হোৱা দেখা যাব। গতিকে কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ দিনটো আজি অতি সুন্দৰভাৱে পাৰ হ'ব আৰু শুভ সংখ্যা এওঁলোকৰ বাবে হ'ব আজি 8। শেষত মীন ৰাশি লৈছোঁ। মীন ৰাশিৰ ব্যক্তিসকলৰো আজি ধনাগমৰ যোগ দেখা পোৱা গৈছে। ইয়াৰ উপৰিও যান বাহন চলোৱাৰ ক্ষেত্ৰত কিছু সতৰ্কতা অৱলম্বন কৰাৰ আৱশ্যকতা আছে, গতিকে অকণমান যান বাহন চলোৱাৰ ক্ষেত্ৰত কিছু সতৰ্কতা অৱলম্বন কৰি চলিব। আজি মাতৃপক্ষৰ পৰা ধন লাভ কৰাৰ যথেষ্ট সম্ভাৱনা দেখা গৈছে। ইয়াৰ উপৰিও মন শান্ত কৰিবলৈ হয়তো কোনো বন্ধু নতুবা সম্পৰ্কীয়ৰ সৈতে মনৰ কথা পাতিব পাৰে। এনে কৰিলে আপোনাৰ মন যথেষ্ট শান্ত হৈ উঠা দেখা যাব। আজি কাম কাজৰ বোজা কিছু বৃদ্ধি পাব পাৰে। ইয়াৰ লগতে আজি এই ৰাশিৰ ব্যক্তিসকলক জীৱনসংগীত যথেষ্ট গুৰুত্ব দিয়া দেখা যাব। আজি ব্যৱসায়ৰ ক্ষেত্ৰত দিনটো কিছু মধ্যমভাৱে পাৰ হোৱা অৱশ্যে দেখা যাব, অৰ্থাৎ ব্যৱসায়ত আজি কিছু মধ্যম ফল লাভ কৰিব, কিন্তু আৰ্থিক ক্ষেত্ৰত কিছু যথেষ্ট সবল হৈ পৰিব পাৰিব। আজি প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা দিনটো সিমান শুভ বুলি ক'ব নোৱাৰি অৱশ্যে। ইয়াৰ বাহিৰে আজি দিনটো এই মীন ৰাশিৰ ব্যক্তিসকলৰ সুন্দৰভাৱে পাৰ হ'ব আৰু শুভ সংখ্যা এওঁলোকৰ বাবে হ'ব আজি 6। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হওক, তাৰে কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।